তেল ডিপু সিল কৰিবই লাগিব পেট্ৰলৰ নামত পানী বিক্ৰী কৰা সহ্য কৰা নহ'ব পেট্ৰলৰ নামত পানী বিক্ৰী কৰা সহ্য কৰা নহ'ব তেল ডিপু মালিকক গ্ৰেপ্তাৰ কৰিব লাগিব পেট্ৰলৰ নামত পানী বিক্ৰী কৰা কোনোমতে সহ্য কৰা নহ'ব পেট্ৰলৰ নামত তেল ডিপু বিক্ৰী কৰা তেল ডিপু মালিকক গ্ৰেপ্তাৰ কৰিব লাগিব লখিমপুৰ ৰাইজক এই তেল ডিপু স্বত্বাধিকাৰী যি পেট্ৰলৰ নামত যি পানী বিক্ৰী কৰিছে ইয়াক কোনোমতে সহ্য কৰা নহ'ব এই তেল ডিপু দেখিছে যে এই তেল ডিপুটো সিল কৰিব লাগিব আৰু তেল ডিপু মালিকক গ্ৰেপ্তাৰ কৰি পিনি কঠোৰ শাস্তি দিব লাগিব আজি লখিমপুৰৰ মুখ্য চাৰিআলি এইটো তেল ডিপুত কিমান ৰাইজে আমি ৰাইজে বাইকৰ তেল ভৰাই স্কুল তেল ভৰাওঁ গাড়ী তেল ভৰাওঁ আমাৰ এম্বুলেন্স জৰুৰী কাৰণে সেৱাত তেল ভৰা হয় কিন্তু এই তেল ডিপু মালিকে কি কৈছে লখিমপুৰ ৰাইজক তেল ডিপুৰ পানী বেছি পানী দি লুণ্ঠন কৰি আমাৰ ৰাইজৰ কষ্টৰ পৰা যে ধৰক মটৰচাইকেল গাড়ী বৰবাদ কৰিছে সেয়েহে আমাৰ স্পষ্ট কথা যে অসমীয়া জনতাৰ স্পষ্ট কথা লখিমপুৰ উপায়ুক্ত মহোদয়ক জনাইছো যে লখিমপুৰ আপোনাৰ আৰক্ষী অধীক্ষকক জনাইছে যে এই যিটো তেল ডিপু এই তেল ডিপুৰ মালিক যি দুৰ্নীতিকাৰী যি ভ্ৰষ্টাচাৰী যি ৰাইজৰ লখিমপুৰ ৰাজ্যত টেষ্ট দিয়া এই তেল ডিপুৰ মালিকক কিন্তু গ্ৰেপ্তাৰ কৰিব লাগিব আৰু এই চেম্পুলটো লেবৰেটৰীত টেষ্ট কৰি পিনি তেখেতক দোষী প্ৰমাণ কৰি পিনি তেখেতক এৰেষ্ট কৰি পিনি কঠোৰতম শাস্তি দিব লাগিব লখিমপুৰবাসী ৰাইজে আমি কিমান কষ্টৰে পইচা উপাৰ্জন কৰি আজিকালি চলিবলৈ কিমান টান বাইকৰ তেল ভৰাওঁ গাড়ীত তেল ভৰাওঁ কিন্তু এই পেট্ৰল নামত এইবোৰ বিক্ৰী কৰে এইবোৰ হৈছে তেল ডিপুৰ মালিকৰ প্ৰকৃত স্বৰূপ এই লখিমপুৰবাসীৰ ওপৰত ৰাইজৰ প্ৰতি লুণ্ঠন ৰাজ কোনোপধ্যে সহ্য কৰা নহ'ব যেতিয়ালৈকে তেল ডিপু চিন নকৰে আৰু মালিকক গ্ৰেপ্তাৰ নকৰে কিন্তু আমি অসমীয়া জনতাই আন্দোলন কৰি থাকিম ধাৰাবাহিকভাৱে এইটো আজি শান্তিলাল তেল ডিপু সিল কৰিবই লাগিব পেট্ৰলৰ নামত পানী বিক্ৰী কৰা সহ্য কৰা নহ'ব পেট্ৰলৰ নামত পানী বিক্ৰী কৰা সহ্য কৰা নহ'ব তেল ডিপু মালিকক গ্ৰেপ্তাৰ কৰিব লাগিব পেট্ৰলৰ নামত পানী বিক্ৰী কৰা কোনোমতে সহ্য কৰা নহ'ব পেট্ৰলৰ নামত তেল ডিপু বিক্ৰী কৰা তেল ডিপু মালিকক গ্ৰেপ্তাৰ কৰিব লাগিব লখিমপুৰ ৰাইজক এই তেল ডিপু স্বত্বাধিকাৰী যি পেট্ৰলৰ নামত যি পানী বিক্ৰী কৰিছে ইয়াক কোনোমতে সহ্য কৰা নহ'ব এই তেল ডিপু দেখিছে যে এই তেল ডিপুটো সিল কৰিব লাগিব আৰু তেল ডিপুৰ মালিকক গ্ৰেপ্তাৰ কৰি পিনি কঠোৰ শাস্তি দিব লাগিব আজি লখিমপুৰৰ মুখ্য চাৰিআলি এইটো তেল ডিপুত কিমান ৰাইজে আমি ৰাইজে বাইকৰ তেল ভৰাই স্কুল তেল ভৰাওঁ গাড়ী তেল ভৰাওঁ আমাৰ এম্বুলেন্স জৰুৰী কাৰণে সেৱাত তেল ভৰা হয় কিন্তু এই তেল ডিপুৰ মালিকে কি কৈছে লখিমপুৰ ৰাইজক তেল ডিপুৰ পানী বেছি পানী দি লুণ্ঠন কৰি আমাৰ ৰাইজৰ কষ্টৰ পৰা যে ধৰক মটৰচাইকেল গাড়ী বৰবাদ কৰিছে সেয়েহে আমাৰ স্পষ্ট কথা যে অসমীয়া জনতাৰ স্পষ্ট কথা লখিমপুৰ উপায়ুক্ত মহোদয়ক জনাইছো যে লখিমপুৰ আপোনাৰ আৰক্ষী অধীক্ষকক জনাইছে যে এই যিটো তেল ডিপু এই তেল ডিপুৰ মালিক যি দুৰ্নীতিকাৰী যি ভ্ৰষ্টাচাৰী যি ৰাইজৰ লখিমপুৰ ৰাজ্যত টেষ্ট দিয়া এই তেল ডিপুৰ মালিকক কিন্তু গ্ৰেপ্তাৰ কৰিব লাগিব আৰু এই চেম্পুলটো লেবৰেটৰীত টেষ্ট কৰি পিনি তেখেতক দোষী প্ৰমাণ কৰি পিনি তেখেতক এৰেষ্ট কৰি পিনি কঠোৰতম শাস্তি দিব লাগিব লখিমপুৰবাসী ৰাইজে আমি কিমান কষ্টৰে পইচা উপাৰ্জন কৰি আজিকালি চলিবলৈ কিমান টান বাইকৰ তেল ভৰাওঁ গাড়ীত তেল ভৰাওঁ কিন্তু এই পেট্ৰল নামত এইবোৰ বিক্ৰী কৰে এইবোৰ হৈছে তেল ডিপুৰ মালিকৰ প্ৰকৃত স্বৰূপ এই লখিমপুৰবাসীৰ ওপৰত ৰাইজৰ প্ৰতি লুণ্ঠন ৰাজ কোনোপধ্যে সহ্য কৰা নহ'ব যেতিয়ালৈকে তেল ডিপু চিন নকৰে আৰু মালিকক গ্ৰেপ্তাৰ নকৰে কিন্তু আমি অসমীয়া জনতাই আন্দোলন কৰি থাকিম ধাৰাবাহিকভাৱে এইটো আজি শান্তিলাল